সরকারি ঘরের নতুন লিস্টত নাম থাকিলে পাব 32,500 টাকা। আপুনি কেনেকৈ চেক কৰিব সরকারি ঘরের নতুন লিস্ট? স্টেট বেংক একাউন্ট থাকিলে পাব 2 লাখ টাকা। স্টেট বেংক গ্রাহকৰ বাবে আহিছে নতুন আঁচনি। 20 টাকার বিনিময়ত লাভ কৰিব 2 লাখ টাকা। রাজ্যের মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার কেইবাটাও গুরুত্বপূর্ণ ঘোষণা আন কেইবাটাও খবর একেলগে জানিব পাৰিব। ভিডিওটো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো সাবস্ক্রাইব কৰাৰ লগতে ভিডিওটোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিওটো আৰম্ভ কৰো। নমস্কাৰ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে ষ্টেট বেংকৰ একাউণ্ট থাকিলে আছে এটা ভাল খবৰ, কিয়নো ষ্টেট বেংকৰ একাউণ্ট থাকিলে লাভ কৰিব পাৰে 2 লাখ টাকা। স্টেট বেংক PMSBY আঁচনিত আপুনি 20 টাকার বিনিময়ত লাভ কৰিব 2 লাখ টাকা। যদি আপনার স্টেট বেংকত একাউন্ট আছে তেন্তে মোবাইলৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ একাউন্ট অনলাইনত সহজে খুলিব পাৰিব। এই আঁচনিখনত প্ৰতি বছৰে 20 টাকা জমা দিলে এই ধনৰ বিনিময়ত 2 লাখ টাকাৰ দুৰ্ঘটনা বীমা কভাৰেজ লাভ কৰিব আপুনি। প্রধানমন্ত্রী সুরক্ষা বীমা যোজনা কি? প্রধানমন্ত্রী সুরক্ষা বীমা যোজনা কেন্দ্রীয় সরকারের দুর্ঘটনা বীমা সেৱা। এই আঁচনিখনত প্রতি বছরে 20 টাকা বিনিয়োগ করলে যিকোনো দুর্ঘটনার বাবে আপনার পরিয়ালে 2 লাখ টাকা লাভ করব। 18 বছৰৰ পৰা 70 বছৰৰ ভিতৰৰ যিকোনো ভাৰতীয় প্ৰাপ্তবয়স্ক নাগৰিকে কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিৰ বিষয়ে অধিক বিশদভাৱে জানিবলৈ আজিৰ ভিডিওটো সম্পূৰ্ণ চাওক। কেনেকৈ আবেদন কৰিব স্টেট বেংকৰ একাউন্ট থাকিলে? যদি আপোনাৰ স্টেট বেংকত একাউন্ট আছে আৰু আপুনি স্টেট বেংকত প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ বাবে অনলাইন আবেদন কৰিব বিচাৰে তেন্তে তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰক। প্ৰথমে স্টেট বেংকৰ অফিচিয়েল ৱেবছাইটৰ পৰা পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক। পোনপটীয়াকৈ পঞ্জীয়ন কৰক। এতিয়াই পঞ্জীয়ন কৰক। একাউন্ট নম্বৰ, মোবাইল নম্বৰ, শাখাৰ নামেৰে পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰক। পঞ্জীয়নৰ সময়ত আপুনি এটা ব্যৱহাৰকাৰীৰ নাম আৰু পাছৱৰ্ড লাভ কৰিব। পৰৱৰ্তী পদক্ষেপটো হ'ল আপোনাৰ ব্যৱহাৰকাৰীৰ নাম পাছৱৰ্ডৰ সৈতে প্ৰৱেশ কৰা। লগ ইন কৰাৰ সময়ত আপোনাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰলৈ এটা OTP প্ৰেৰণ কৰা হ'ব। সেই OTPৰে লগ ইন কৰক। লগ ইনৰ পৰৱৰ্তী ষ্টেপত মেনু বাৰৰ পৰা ই সাৰ্ভিস অপশ্যনত ক্লিক কৰক। মোৰ অপশ্যনত ক্লিক কৰক আৰু তাৰপিছত ছ'চিয়েল ছিকিউৰিটি স্কিমত ক্লিক কৰক। তাৰপিছত নিৰ্বাচন বিকল্পৰ পৰা প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা বিকল্পত ক্লিক কৰক। তাৰপিছত আপোনাৰ একাউণ্ট নম্বৰ আৰু CIF নম্বৰ সঠিকভাৱে দিয়ক আৰু সাবমিট অপশ্যনত ক্লিক কৰিলে আপোনাৰ এপ্লিকেশ্যন সাবমিট হৈ যাব। ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰকাশ পালে প্ৰধানমন্ত্ৰী ঘৰৰ বাবে আবেদন কৰা হিতাধিকাৰীৰ তালিকা। মুহূৰ্তৰ ভিতৰতে আপুনি চাব পাৰিব তালিকাত আপোনাৰ নাম আছে নে নাই। যদিহে আপুনি আবেদন কৰিছিলে তেন্তে শীঘ্ৰে তালিকা চাই লওক আপোনাৰ নাম। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিলে ঘৰ লাভ কৰা হিতাধিকাৰীৰ তালিকা কিদৰে চাব আপোনাৰ নাম? প্ৰথমে আপুনি গুগলত গৈ pmayg.nic.in সাৰ্চ কৰিব লাগিব। ইয়াৰ পিছত হোম পেজত গৈ তলত থকা অফিচিয়েল ৱেবছাইটত যাব লাগিব। ইয়াৰ পিছতে ষ্টক হোল্ডাৰ অপশ্যন ষ্টক হোল্ডাৰ্ছত ক্লিক কৰাৰ পিছত বেনিফিচিয়াৰী ডিটেইলছ আহিব। তাতে ক্লিক কৰি আপোনালোকৰ নাম সবিশেষ তথ্য আপোনালোকে জানিব পাৰিব। আৰু যদি আপোনালোকৰ নাম আছে তেন্তে প্ৰথম কিস্তিত আপোনালোকে লাভ কৰিব পাৰে 36,000 টকা। লগতে ৰাজ্যৰ আন এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে কাজিৰঙাত 5 তাৰকা তাজ হোটেল। গুৱাহাটী জাগিৰোডৰ মাজত হ'ব নতুন 5 ষ্টাৰ হোটেল। বিশ্ববিখ্যাত কাজিৰঙাৰ হাতীগুলি চাহ বাগিচাত 5 তাৰকা হোটেল নিৰ্মাণক লৈ বিভিন্ন দল সংগঠন অব্যাহত আছে প্ৰতিবাদ। চাহ গছ কাটি হোটেল নিৰ্মাণৰ বিৰুদ্ধে শনিবাৰৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰে চাহ মজদুৰ সংঘ আৰু অসম চাহ কৰ্মচাৰী সংঘই। তাৰ মাজতে শনিবাৰে টাটা গ্ৰুপ আৰু ৰাজ্য চৰকাৰ পৰ্যটন বিভাগৰ মাজত সম্পন্ন হয় আতিথ্য আন্তঃগাঁথনি স্থাপনৰ বুজাবুজি চুক্তিৰ। এই চুক্তি অনুসৰি পৰ্যটকৰ বাবে কাজিৰঙা হাতীকুলি চাহ বাগিচাত স্থাপন হ'ব 5 তাৰকা হোটেল। কাজিৰঙাত পৰ্যটকৰ উদ্দেশ্যে এই হোটেল নামত ৰাজ্য চৰকাৰ আৰু টাটা গ্ৰুপে ব্যয় কৰিব 300 কোটি টকা। হোটেল নিৰ্মাণৰ লগে লগে পৰ্যটক বৃদ্ধি হলে ৰাজ্য অৰ্থনীতি বৃদ্ধি হোৱাৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বুজাবুজি অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ আন এক ঘোষণা। গুৱাহাটী জাগিৰোডৰ মাজত স্থাপন হ'ব আন এক 5 তাৰকা তাজ হোটেল। গুৱাহাটীৰ বিভান্তা ৰূপান্তৰিত হ'ব তাজ হোটেললৈ। এই বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে নতুন 5 ষ্টাৰ হোটেল নিৰ্মাণৰ বাবে এই চুক্তি। হাতীগুলি চাহ বাগিচাত হ'ব এই হোটেল। বহুদিনৰ পৰা মই টাটা গ্ৰুপক কৈ আছিলোঁ কাজিৰঙাত 5 ষ্টাৰ হোটেল খুলিবলৈ।
5 ষ্টাৰ নথকাৰ বাবে বহু পৰ্যটকে দিনটোত ঘূৰি আহিছে। 5 ষ্টাৰ হোটেল হলে আমি কাজিৰঙাক আৰু আগুৱাই নিব পাৰিম। জিঞ্জাৰ হোটেলেৰে আৰম্ভ কৰিছিল বিমানটাকো তাজ হোটেললৈ উন্নীত কৰিব। জাগিৰোডৰ পৰা গুৱাহাটীৰ মাজতো এখন তাজ হোটেল নিৰ্মাণৰ ইচ্ছা প্ৰকাশ কৰিছে টাটা গ্ৰুপে। তাজ হোটেলেই হওক টাটা গ্ৰুপেই হওক সকলোতে তেওঁলোক বিৰাজমান। অসমৰ অৰ্থনীতিৰ উন্নতি সাধিবলৈ অসমলৈ আহিছে টাটা গ্ৰুপ। এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব। ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ কাৰণে আহিছে এটা ডাঙৰ খবৰ। আমূল সংস্কাৰৰ দিশে আগবাঢ়িছে ৰাজ্যৰ শিক্ষা বিভাগ। মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত হ'ব বৃহৎ পৰিৱৰ্তন আৰু জনালে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। শীঘ্ৰে আমূল সংস্কাৰৰ দিশে আগবাঢ়িছে ৰাজ্যৰ শিক্ষা বিভাগ। সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ ছাত্ৰ ছাত্ৰী ফেৰ মাৰিব পৰাকৈ স্কুল শিক্ষা বিভাগে এতিয়াৰে পৰা সাজু কৰিব বিচাৰিছে অসমৰ ছাত্ৰ ছাত্ৰীক, যাৰ প্ৰতি লক্ষ্য ৰাখি মেট্ৰিকৰ পৰা বিলুপ্তি কৰিব বিচাৰিছে ডিভিজনৰ ব্যৱস্থা। CBSE আধাৰত প্ৰশ্ন কাকত প্ৰস্তুতৰ বাবে ইতিমধ্যে শিক্ষা বিভাগে আৰম্ভ কৰিছে যাৱতীয় ব্যৱস্থা। প্ৰশিক্ষণ প্ৰদান কৰা হৈছে সেৱাৰ অধীনৰ শিক্ষকক প্ৰশিক্ষণৰ ব্যৱস্থা। CBSE ডিভিজনৰ বিপৰীতে থাকিব উত্তীৰ্ণ অথবা অনুত্তীৰ্ণৰ ব্যৱস্থা। লগতে এই ব্যৱস্থাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে লাভ কৰা নম্বৰ ৰাজহুৱা কৰাৰ পৰা বিৰত থাকিব শিক্ষা বিভাগে। কাৰ্ড কপিৰ সলনি ফলাফল লাভ কৰাৰ পিছত ডিজি লকাৰত উপলব্ধ হ'ব প্ৰমাণ পত্ৰ। শিক্ষা বিভাগে ল'বলগীয়া ব্যৱস্থা 2 এদিনৰ ভিতৰতে ৰাজহুৱা কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। সিমানেই নহয়, এইবাৰৰ মেট্ৰিক পৰীক্ষাত NEP আধাৰত প্ৰশ্ন কাকত যুগুত কৰি সেৱাই য'ত থাকিব ইতিমধ্যে হৈ যোৱা পৰীক্ষাসমূহৰ প্ৰশ্ন। মুঠৰ ওপৰত CBSEৰ দৰে পেটাৰ্ণ কৰিবলৈ সাজু হৈছে ৰাজ্যৰ শিক্ষা বিভাগ। উল্লেখযোগ্য যে অহা বৰ্ষৰ পৰা কেতবোৰ নতুনত্ব লৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। দিবলৈ লৈছো আন এটা ডাঙৰ খবৰ। কোন যুৱতীৰ সৈতে হোটেলত নয়ন নীলিম? কাৰ জীৱনৰ সৈতে প্ৰেমৰ চলনেৰে কৰিছে খেলা? অন কেমেৰা প্ৰচণ্ড কাজিয়া, কি ক'লে নয়ন নীলিমে? আকৌ চৰ্চালৈ আহিছে অভিনেতা নয়ন নীলিম। ফেচবুকৰ এটা ভিডিঅ' দেখা গৈছে এগৰাকী মডেল যুৱতীৰ সৈতে প্ৰচণ্ড কাজিয়া নয়ন নীলিমৰ। অন কেমেৰা নয়ন নীলিমৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ যুৱতীগৰাকীৰ। নয়ন নীলিমে প্ৰেমৰ চলনেৰে জীৱনক লৈ খেলা কৰাৰ অভিযোগ যুৱতীগৰাকীৰ। নিজকে নয়ন নীলিমৰ প্ৰেমিকা বুলি দাবী কৰা যুৱতীগৰাকীৰ অভিযোগ, নয়ন নীলিমে আন এগৰাকী যুৱতীক নিছিল হোটেললৈ। তাকে লৈ খৰ্গহস্ত হৈ পৰে যুৱতীগৰাকী। তাৰ পিছতে কথাৰ কটাকটি লাগে যুৱতীগৰাকী আৰু নয়ন নীলিমৰ মাজত আৰু এই সমগ্ৰ দৃশ্য যুৱতীগৰাকীয়ে নিজৰ মোবাইলত আবদ্ধ কৰে। ভিডিঅ'টোত যুৱতীগৰাকীয়ে কোৱা শুনা গৈছে, হোটেলত নি তাইক কবি ভাল পাওঁ বুলি। মই হ'ল লাইভটোৰ লগত থাকি তোক ভাল পাওঁ। ইয়াৰ পিছত কোঠাটোত থকা নয়ন নীলিমে কোৱা শুনা গৈছে, তোৰ নাম নাই, তোৰ বয়ফ্ৰেণ্ড আছিলে নে নাই? বয়ফ্ৰেণ্ড আছে নে তোৰ? অ' মাই গড, মই তোক ভালেই নাপাওঁ। তাৰপিছতে যুৱতীগৰাকীয়ে পুনৰ কৈছে, তেন্তে কিয় প্লে কৰি আছিলি? ঠিক আছে, আজি 1.5 বছৰ ধৰি কিয় ক'ব পৰা নাই? দিছ ইজ দ্য ৰিয়েল ফেচ অফ নয়ন নীলিম। অৱশ্যে ইয়াৰ পিছত দুয়ো আন এটা ভিডিঅ'ৰ জৰিয়তে এয়া প্ৰেংক বুলি উল্লেখ কৰে। যুৱতীগৰাকীয়ে কয় যে তেতিয়া ভিডিঅ'টোত ভুলতে গৈছে। আচলতে আমি ভিডিঅ'হে বনাই আছিলো, লাইভ হৈ আছে বুলি গম নাছিলো। এয়া কেৱল এক প্ৰেংকহে। প্ৰেংকটো কৈ দিব বিচৰা নাছিলো, কিন্তু সকলোৱে বহু বেছি টেনচনত আহি গ'ল। সেয়েহে ভাবিলো প্ৰেংকটো ডিছক্ল'জ কৰি দিওঁ, ইমান বেছি টেনচন নিদিওঁ। সকলোৱে বেছি চিৰিয়াছ হৈ গ'ল। মোক ঘৰৰ পৰাও ফোন কৰিছে। সেয়েহে ভাবিলো নাই, এইটো প্ৰেংক নচলিব, স্পষ্ট কৰি দিয়াটোৱে ভাল হ'ব।